আপোনালোকে হয়তো পৰ্ন চাই এনেকা নেকেড বা যিকোনো ধৰণৰ ভিডিঅ' চোৱাৰ ফলত আপোনাৰ এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। আজিকালি বহুতো ল'ৰাৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা দেখা পোৱা যায়, কাৰণ অতিৰিক্ত পৰ্ন চোৱা, বেয়া ভিডিঅ' চোৱা বা মাষ্টাৰবেশ্যন কৰা এনেকুৱা ক্ষেত্ৰত আপোনাৰ লিংগৰ সমস্যা দেখা দিব পাৰে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৱৰ্ল্ড মেডিটেটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টোত মই লিংগৰ সমস্যা কেনেদৰে হয় বা লিংগ টান, দীঘল, শকত কেনেদৰে কৰিব পাৰি ইয়াৰ বিষয়ে মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাওঁ, যদিহে আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, এই লিংগৰ সমস্যাৰ কাৰণে আপোনাৰ জীৱনলৈ বহুতো বাধাৰ সন্মুখীন হ'ব পাৰে। অতিৰিক্ত মাষ্টাৰবেশ্যন, পৰ্ন চোৱাৰ ফলত, বেয়া ভিডিঅ' চোৱাৰ ফলত আপোনাৰ এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে, যাৰ ফলত লিংগৰ গুৰিভাগ চিকন হোৱা, লিংগ টান নোহোৱা সমস্যা, ছেক্স কৰিবলৈ যোৱাত আপোনাৰ অক্ষম হোৱা, এনেকুৱা ধৰণৰ সমস্যা দেখা দিব পাৰে। এই সকলোবোৰৰ কাৰণ হৈছে আপোনাৰ মাষ্টাৰবেশ্যন কৰাৰ ফলত আপোনাৰ নাৰ্ভবিলাক বা হীৰাবিলাক একেবাৰে ক্ষতিগ্ৰস্ত হোৱা। প্ৰথমতে আমি জনাম, লিংগ মোটা বা শকত দীঘল কৰা কোনো ধৰণৰ তেল বা ক্ৰীম এতিয়ালৈকে উলিওৱা নাই। বজাৰত যিবিলাক ওলাইছে এইবিলাক চব ফেক বা ভুৱা হয়। এইবিলাক মালিচ কৰাৰ ফলত আপোনাৰ পেনিছৰ বহুতো সমস্যা দেখা দিব পাৰে। সেইকাৰণে বন্ধুসকল, বহুতো বিজ্ঞানীসকলে ৰিচাৰ্চ কৰিছে। সিহঁতে ৰিচাৰ্চ কৰাৰ ফলত দেখা গৈছে যে এইসমূহ সমস্যা আমি সাধাৰণতে ফিজিকেল যিবিলাক এক্সাৰচাইজ আছে সেই এক্সাৰচাইজৰ মাধ্যমেদি আমি সেই কামটো বা আপোনাৰ লিংগটো সঠিকভাৱে টান, দীঘল আৰু মোটা কৰিব পাৰি। চ' বন্ধুসকল, প্ৰথমতে আমি যিকোনো তেল ল'ম, যিকোনো ধৰণৰ তেল হওক, সৰিয়হৰ তেল হওক বা অলিভ অইল বা যিকোনো ধৰণৰ আপোনাৰ তেল হওক, সেই তেলটো লৈ কিনে আপুনি আপোনাৰ এইটো পেনিছৰ অংশ হ'লে আপুনি এই পেনিছৰ অংশ সেই গুৰিভাগৰ পৰা আপোনালোকে মালিচ কৰি আগলৈকে মালিচ কৰিব, তেলখিনি মালিচ কৰিব। কৰাৰ পিছত আপুনি সেইটো গুৰি অংশত কমচে কম 15 পৰা 20 ছেকেণ্ড আপুনি চেপি ধৰিব। এনেকৈ ঊৰ্ধ্বমুখী চাপ হিচাপত আপোনালোকে চেপি ধৰিব। চেপি ধৰাৰ পিছত আপুনি কমেও 15 পৰা 20 ছেকেণ্ডলৈকে আপোনালোকে এনেকৈ চেপি ধৰিব লাগিব। চেপি ধৰাৰ পিছত আপোনাৰ ঊৰ্ধ্বমুখীভাৱে এনেকৈ চেপি ধৰিব। কমচে কম আপুনি 15 পৰা 20 বাৰ আপুনি এই ব্যায়ামটো কৰিব লাগিব। চ' এটা কথা লক্ষ্য কৰিব যে যিসকলে তেল লগোৱাৰ পিছত বা আপোনাৰ লিংগত তেল মাছাজ কৰাৰ ফলত আপোনাৰ কিবা এটা অনুভৱ হ'ব পাৰে, যিহেতু আপুনি আগৰ পৰাই এনেকুৱা সমস্যাত পৰি আছে বা দুৰ্বলতা ভাৱ বা ধাতু দুৰ্বলতা বা যিকোনো ধৰণৰ আপোনাৰ এনেকুৱা সমস্যা হৈ আছে। চ' আপোনাৰ মাষ্টাৰবেশ্যন কৰিবলৈ ইচ্ছা যাব। এনেকুৱা কৰিলে আপোনাৰ তেলখিনি মালিচ কৰা কোনো সফল নাপাব, যাৰ ফলত আপোনাৰ কাম নিদিব। আপোনালোকে এই এক্সাৰচাইজটো কমেও 3 সপ্তাহমান কৰিব লাগিব। কমেও 3 সপ্তাহ কৰিলে আপোনাৰ সেই হীৰাখিনি আগৰ দৰে ৰিপেয়াৰ হ'ব, যাৰ ফলত ব্লাড চাৰ্কুলেশ্যন বাঢ়িব, বঢ়াৰ ফলত আপোনাৰ লিংগটো আগৰ দৰে থিয় টান হৈ যাব। ইয়াৰ উপৰি বন্ধুসকল, খেজুৰ, কণী, গাখীৰ, মাছ মাংস আপোনালোকে খাব লাগিব, যাৰ ফলত আপোনাৰ এক্সাৰচাইজৰ উপৰি যিখিনি দৰকাৰ হয়, প্ৰটিনৰ দৰকাৰ হয়, সেইখিনি সঠিক ৰূপে পাব। বন্ধুসকল, ইয়াৰ উপৰি আপোনালোকে সেউজীয়া শাক পাচলি খাব লাগিব, যাৰ ফলত আপোনালোকে বহুতো আৰাম পাব, মানে আপোনাৰ সেই ব্লাড চাৰ্কুলেশ্যন বঢ়োৱাত সহায় কৰিব। বন্ধুসকল, যদি আপুনি মদ্যপান কৰে বা স্মকিং কৰে বা যিকোনো ধৰণৰ নিশাজাতীয় বস্তু খায়, এনেকুৱা কৰিলে আপোনাৰ এইটো ব্যায়াম বা যিকোনো ধৰণৰ যিটো মই উপায় দিলোঁ সেই উপায়টো অৱলম্বন কৰিলে আপোনাৰ কোনো ধৰণৰ কাম নহ'ব। সেইকাৰণে আপুনি এইসমূহ অভ্যাস ইতিমধ্যে ত্যাগ কৰিব লাগিব, নহ'লে আপোনাৰ এই ব্যায়ামটো কৰি কোনো ধৰণৰ আপোনাৰ লাভ নহ'ব। চ' বন্ধু বান্ধৱীসকল, আজিৰ এই বিশেষ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।